নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত পুনৰ মই এটি ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাতে। আজি মানে আমি একদম কঠীয়ানি জিৰ' ভেটিব লৈছোঁ, কঠীয়ানি কোৰ মাৰিব লৈছোঁ, জিৰ' ভেটিব লৈছোঁ। আৰু আমি কি কৰোঁ আজি মানে একদম ৰাতিপুৱা শুই উঠি সকলোখিনি দেখুৱাবলৈ বুলি পুনৰ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাব বুলি আশা। পিছপিনে আছে আমাৰ পট্টা খেতি জেওৰা কাম লাগি আছে, ভেটি আছে সিহঁতৰ মানে কঠীয়ানি আৰু এখন এটা কঠীয়ানিৰ কাৰণে তেহেঁতৰ কাম লাগি আছে। ইয়াত পিছপিনে সিহঁতি মানে ফ্ৰণ্ট কেমেৰাত দেখাই আছোঁ। তাৰপিছত এইপিনে দায়ে জেওৰা ভেটি আছে। সেনেকৈ আৰু আমাৰ সঁচাকৈ একদম ঘৰৰ পিছপিনৰ পৰিৱেশটো বহুত সুন্দৰ। এইটো এটা পুখুৰী আছে বুজিছেনে, এই পুখুৰীটো আমি চব কৰিব পৰা, গা চা ধুব পৰা যায়, চাফ চিকুণ পানী, কোনো মানে বীজাণু বুলি কোৱা বস্তুটো নাই, চূণ চিকাই থকা হয়, মানে নো প্ৰব্লেম আৰু ইয়াত। কিন্তু ভিডিঅ'টো কোনো এডিটিং নহয় দেই, এইটো ভিডিঅ' নৰ্মেল ভিডিঅ' হয়। তোমালোকে টানিছে আৰু কেমেৰা চব। আহক এতিয়া কোৰ মাৰিবলৈ যাওঁ আমি। কিমান বা মানুহ এইখিনিতো হাল বাব দিলে ইমান টান মাটি সেইকাৰণে কোৰে মাৰি দিছিল। ট্ৰেক্টৰ চলাবলৈ ট্ৰেক্টৰ আনিবলৈ অলপ অকণমান দিগদাৰ হৈ যায়। আৰু গৰু হালখনো মোৰ বেয়া হৈ আছে কিন্তু গৰু এটা চুৱে লগত গৈছেনে, গৰু পামচাৰ বুলি ক'ব লাগিব এতিয়া, উপায় নাই আৰু উপায় বেয়া শুনিছে যে ঠেংটো দুখ পালে আকৌ আঠ ঠেংটো কেলে ভাল খাব জানো এইটো মাৰ কেলে ভাল হৈ গৈছে ন এনেকে খেতিটো কৰি আছো আৰু আমি কোমাল কিয়া লাখি ওলাই থাকিলে নহ'ব, কলা ওলাই পঠালা এই খাবৰ বেলেগ দিলে মানুহজন অলপ বৰ ৰোমেণ্টিক মানে মানুহ ক'বলৈ গ'লে মাতা পিছত জমাই থাকে লবি তোৰ পাদাম বিয়ালৈ গ'ল কেকে ক'বতে কপৰেঙো মালদে আছে এতিয়া ভোট দিলিব কৈছে দেখিছে দেখিলি কেনেকুৱা কপৰেঙো মাল হ'ব মানে এইবাৰ আকৌ এইজন ব্যক্তিলে চাওকচোন বাৰু, এইজন অলপমান চুস্তি মানে পথাৰত একদম কোমাওগৈ বুলি ৰাতিপুৱা উঠি আহিলে। ৰাতিপুৱাৰ পৰা দেখিছোঁ একোৱে ক'ব নে, পানীখিনিতে কোমাই আছে এখেতে। এয়া মানে যেন তেন কেনেকৈ 7টা বজাৰ পৰা জলপান খাই ঘৰলৈ যোৱা মাথা মাৰিছে, বেলেগ চুস্তি দেই। এইটো কোমা চাই আছে কোমা চাই আছে নিজেতো এবাৰ বোকাই নাই কি খেতি হ'ব এ বাবা ইমান ৰাতিপুৱা কি খৰি বিচাৰি পিছে হয় চাপান দিবলৈ আহিলে কাৰণে খৰি লৈ গৈছে লগতে আৰু বৰ টেঙৰ মানুহটো এক গুলি মে 2 চিকাৰ বোলে 2 চিকাৰ 4 চিকাৰ আৰু চাৰি ধৰি খুৰাই জেওৰা ভেটি আছে। মই অলপ মানে উস্তাদি মাৰি অকণ দেখাই দিছোঁ, চালদা দি দিছোঁ, কিন্তু খুৰাই ভেটিছে বাদে জেওৰাখন মই মানে ফিটটো মাৰি দিছোঁ পুৰা। চাওঁতে ৰাতিপুৱাৰ পৰা এতিয়া 8টা বাজি 10 মিনিট হ'লহি। জেওৰা ভেটি 100%ৰ ভিতৰত 80% কাম সম্পূৰ্ণ হৈ গৈছে, 20% বাকী আছেগৈ আৰু লাষ্ট মুহূৰ্ত পালেহি আৰু খুৰাই জেওৰা ভেটি কমপ্লিট কৰিলে। ময়ো তাৰ লগতে লাগি ভাগি দিলোঁ কাৰণে আজি সম্পূৰ্ণভাৱে হৈ গ'ল কামখিনি আমাৰ। এতিয়া আৰু চিন্তা নাই, গৰু ম'হৰ কাৰণে একো চিন্তা নাই, গৰু ছাগলীৰ কাৰণে একো ভয় কৰিবলগীয়া নাই খাবহি বুলি। কাইলৈ যদি বৰষুণ নিদিয়ে আমি একদম পূৰা কঠীয়া পাৰিমেই। লগতে আৰু যদি বৰষুণ নিদিয়ে কাইলৈ ৰাতিপুৱাই লাও পানী তিয়ামেই আৰু মানে ৰহি সাঁজটো তিয়াই ল'ব লাগিব, মুৰ্গী বা হাঁহ মাৰি ল'ম, লাগে খাই বৈ টিপটপ পিনে কামটো কৰি শেষ কৰিব লাগিব যেতিয়া মানে প্ৰথম কঠীয়া পাৰিম কাইলৈ। আৰু লগতে সুধিব বিচাৰোঁ আপোনালোকৰ পিনে কঠীয়া পাৰিলে নে, কোনে কঠীয়া পাৰিলে কমেণ্ট কৰি জনাবচোন। পাৰিলে আপোনালোকৰ নিজৰ এজন সদস্য বুলি লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা মাৰি দিব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে। আৰু ইমানতে ক'লোঁ সময়ো হৈ আহিলে, এতিয়া মই আৰু ভিডিঅ'টো সামৰণি মাৰিবলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, বাই বাই।